নমস্কাৰ। এই মুহূৰ্তত আইবৰিছা ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল কৃষকে পিএম কিষাণৰ টকা লাভ কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। 19 নম্বৰ কিস্তিত টকা লাভ কৰা কৃষকে লাভ কৰিব 36,000কৈ টকা। পিএম কিষাণৰ যিসকল কৃষক আছে তেওঁলোকে 36,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। কোনসকল কৃষকে এই টকা লাভ কৰিব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এডভান্টেজ আসাম 2.0 লৈ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। অসমৰ বহু নিবনুৱা যুৱক যুৱতীয়ে এইবাৰ লাভ কৰিব চাকৰি। সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। দেশৰ কোটি কোটি কৃষকৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো এতিয়াৰ পৰা আপোনালোকে পিএম কিষাণৰ জৰিয়তে 6,000 টকাৰ পৰিৱৰ্তে লাভ কৰিব 36,000কৈ টকা। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত পঞ্জীয়নভুক্ত সকলো কৃষকৰ বাবে এটা ভাল খবৰ, য'ত তেওঁলোকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ দ্বাৰা উপকৃত হ'ব পাৰে। ইয়াৰ অধীনত তেওঁলোকে প্ৰতিমাহে 3,000 টকাৰ 12টা মাহিলী কিস্তিত বছৰি 36,000 টকা পাব পাৰে। ইয়াৰ ভাল কথাটো হৈছে কোনো নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই। যিসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত পঞ্জীয়ন কৰিছে তেওঁলোকৰ বাবে এই আঁচনি বৈধ। ইয়াৰ পিছত পঞ্জীয়নভুক্ত কৃষকসকলে অৱসৰ লোৱাৰ পিছত বছৰি 36,000 টকা সমান মাহেকীয়া কিস্তিত লাভ কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে 60 বছৰৰ ওপৰৰ সকলো পঞ্জীয়নভুক্ত কৃষকক মাহেকীয়া পেঞ্চনৰ ৰূপত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এতিয়া বিনিয়োগ আৰম্ভ কৰিব। এজন কৃষকে ইয়াৰ সুফল লাভ কৰাৰ আগতে কমেও 20 বছৰৰ বাবে আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব লাগিব। গতিকে অৱসৰ নিশ্চিত কৰাৰ বাবে 18 বছৰ বয়সৰ পৰাই আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব পাৰি। 18 বছৰ বয়সৰ কৃষকে প্ৰতিমাহে 55 টকা, 30 বছৰৰ ওপৰৰ লোকে প্ৰতিমাহে 110 টকা বৰঙণি আগবঢ়াব লাগিব। আনহাতে 40 বছৰ ওপৰৰ সকলো কৃষকে অৱসৰৰ পিছত এই সুবিধা লাভ কৰিবলৈ প্ৰতিমাহে 200 টকা বিনিয়োগ কৰিব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে USTMৰ আচাৰ্য মহবুবুল হক 4 দিনৰ আৰক্ষী জিম্মালৈ। 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ USTMৰ আচাৰ্য মহবুবুল হকক। অসম আৰক্ষীয়ে জনোৱা আৰক্ষী জিম্মাৰ দাবী মঙলবাৰে মঞ্জুৰ কৰিলে শ্ৰীভূমি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে। শনিবাৰে পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সোমেশ্বৰ কৌৰে ৰুজু কৰা গোচৰৰ ভিত্তিত আদালতে USTMৰ আচাৰ্য মহবুবুল হকৰ জামিন নাকচ কৰাৰ লগতে আৰক্ষীৰ জিম্মাৰ আবেদন প্ৰত্যাখ্যান কৰিছিল, প্ৰেৰণ কৰিছিল ন্যায়িক জিম্মালৈ। পৰৱৰ্তী সময়ত পাথাৰকান্দি চক্ৰ বিষয়া বলিন বাবা ফালৰ পৰা পাথাৰকান্দি থানাৰ 55/25 নম্বৰ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ 111/4-118/316/5/3 সেকশন 11(1) দ্য পাব্লিক এক্সামিনেশ্যন প্ৰহিবিশ্যন এক্ট অফ আনফেয়াৰ মিনছৰ অধীনত USTMৰ আচাৰ্য মহবুবুল হকৰ লগতে চেণ্ট্ৰেল পাব্লিক স্কুলৰ অধ্যক্ষ হীৰামণি শইকীয়া, শিক্ষক বিজয় দত্ত, ৰেজ্জাক আলী, নুমান আহমেদ, ইমদাদুৰ ৰহমানক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ আবেদনৰ ভিত্তিত আদালতে এওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট মঙলবাৰে বিয়লি 3টা বজাৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা মঙলবাৰে আছামীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট জমা দিয়াৰ পিছত আদালতত আৰক্ষীৰ ফালৰ পৰা 7 দিনৰ ৰিমাণ্ড আবেদন জনায় যদিও আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ এই সিদ্ধান্ত গ্ৰহণ কৰে। মহবুবুল হকৰ লগতে আটাইকেইজন অভিযুক্ত নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে 4জনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে, যাৰ ফলত সোমবাৰে USTMৰ আচাৰ্য মহবুবুল হকৰ লগতে আন কেইজন অভিযুক্ত শ্ৰীভূমি জিলা আৰক্ষীৰ ফালৰ পৰা আকৌ আদালতত নিজৰ জিম্মাত বিচাৰে। সোমবাৰে পুনৰ পাথাৰকান্দি চক্ৰ বিষয়া বলিন বাবা বালাৰীয়ে দাখিল কৰা গোচৰৰ ভিত্তিত আদালতত শুনানি গ্ৰহণ কৰি মঙলবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ আছামীসকলক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 10টাকৈ আহোম সংগঠনৰ আহ্বানত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ 17টা পৰিয়ালৰ। তাৰ মাজতে গহপুৰৰ ককিলাগুৰিৰ 17টা পৰিয়ালে এইবাৰ শংকৰ সংঘ ত্যাগ কৰি ফুৰালুং ধৰ্ম গ্ৰহণ কৰে। মেফিত ভাগ লৈ শংকৰদেৱ সংঘৰ ৰক্ষত পৰিছিল এগৰাকী শংকৰ সংঘৰ ভকত। পৰম্পৰাগত ধৰ্মীয় উৎসৱ মেডাম মেফিৰ অনুষ্ঠানত সভাপতিত্ব কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ বাতিল কৰিছিল গহপুৰৰ ককিলাগুৰিৰ আও চন্দ্ৰ বৰুৱাৰ, যাৰ ফলত দুই ফৈদৰ মাজত সংঘৃত সৃষ্টি হৈছিল। সংঘাত ইমানেই বিয়পি পৰিছিল সংঘই আহোম সম্প্ৰদায়ৰ দল সংগঠনৰ বিৰুদ্ধে থানাই থানাই গোচৰ দিয়াৰ পৰিস্থিতি হয়। মাজতে উজনি মৰাণত জাতীয় অস্তিত্বৰ প্ৰসংগত আহোম সদায় ঐক্যবদ্ধ শীৰ্ষক শ্লোগানেৰে আহোমৰ 10টা সংগঠন একত্ৰিত হৈ শংকৰদেৱ সংঘৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
টাই আহোমসকলৰ অতি পবিত্ৰ মেডাম মেফিক শংকৰদেৱ সংঘই যি অপবিত্ৰ বুলি চৰম অপমান কৰিলে তাৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱ সংঘক ক্ষমা খুজিবলৈ দাবী জনোৱাৰ লগতে শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আহোম সংগঠনসমূহে। লগতে টাই আহোমসকলক শংকৰদেৱ সংঘৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছিল আহোম সংগঠনসমূহে। ইয়াৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হোৱা গহপুৰ ককিলাগুৰিৰ চন্দ্ৰ বৰুৱা সহ ৭০টা পৰিয়ালে এৰিলে শংকৰ সংঘ। দিবলৈ লৈছো ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, এডভান্টেজ আছাম 2.0 বুজাবুজি চুক্তিৰ বাবে দেশী বিদেশী বিনিয়োগকাৰীৰ দীঘলীয়া শাৰী। বহু প্ৰত্যাশিত এডভান্টেজ আছাম 2.0 মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰাৰ পাছতে দেশ বিদেশৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আৰু উদ্যোগীয়ে অসম চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। আনহাতে চৰকাৰী খণ্ডৰ পৰা অসম চৰকাৰে বহুকেইটা বিনিয়োগ লাভ কৰাৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। আদানী আম্বানীৰ 50,000 কোটিকৈ বিনিয়োগৰ চুক্তি। ইফালে দেশৰ দুগৰাকী প্ৰখ্যাত উদ্যোগপতি গৌতম আদানী আৰু মুকেশ আম্বানীয়ে 50,000 কোটি টকাকৈ আগন্তুক 5 বছৰত অসমত বিনিয়োগ কৰাৰ কথা উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত ঘোষণা কৰিছে। টাটা গ্ৰুপৰ 30,000 কোটি টকা বিনিয়োগৰ চুক্তি। সেইদৰে টাটা গ্ৰুপেও অসমত আগন্তুক সময়ত 30,000 কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে টাটা গ্ৰুপে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডত বিশেষ ভূমিকা পালন কৰিছে। এইবাৰ টাটা গ্ৰুপে এডভান্টেজ আছামত ইলেক্ট্ৰনিক্স আৰু মোবাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প অসমত স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰকল্পত 30,000ৰো অধিক লোকে সংস্থাপন লাভ কৰিব পাৰিব। সেইদৰে ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব 500 মেগাৱাট বিদ্যুৎ। লগতে টাটা পাৱাৰে অসমত দিব 3 লাখ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ। আগন্তুক 6 পৰা 7 বছৰত প্ৰতি বছৰে অসমত 1 গিগাৱাট নৱীকৰণ শক্তি উৎপাদনৰ লক্ষ্য লৈছে টাটা গ্ৰুপে। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে সন্মিলনত উল্লেখ কৰা মতে জাগিৰোডত নিৰ্মাণ কৰি থকা টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সম পৰ্যায়ৰ ধন আগন্তুক 5 বছৰত অসমত পুনৰ বিনিয়োগ কৰিব। ইতিমধ্যে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ 30,000 কোটি টকাৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।